নমস্কাৰ। আজি মই আপোনালোকক এটা নতুন ভিডিঅ' আগবঢ়াইছোঁ। অংগনবাদী হেল্পাৰৰ তথ্যসমূহ বেংক একাউণ্টখিনি কেনেকৈ পোষণ টকাৰ ওপৰত ভৰাব পাৰি। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ছাবস্ক্ৰাইব কৰিবৰ কাৰণে সোঁ হাতত থকা বেল আইকনটো ক্লিক কৰিব। ক্লিক কৰি মোৰ ভিডিঅ'টো চাব। আহক আজি আৰম্ভ কৰোঁ। আপোনালোকে পোষণ টকাৰ ওপৰত অংগনবাদী হেল্পাৰগৰাকী বেংক তথ্য ভৰাবৰ কাৰণে লাষ্টৰ যিটো কলম আছে, মোৰ বুলি এটা কলম আছে লাষ্টত দেখিছে এইটো, এই কলমটো ক্লিক কৰিব। এই কলমটো ক্লিক কৰাৰ পিছত আপোনালোকে আহিছে, কি আহিছে লাষ্টত যে চাওক, এইটো দিছেনে আপডেট অংগনবাদী হেল্পাৰ প্ৰফাইল, আপডেট AWS প্ৰফাইল। তাত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে এই তথ্যখিনি আহিছে, দেখিছেনে? আধাৰ নম্বৰ। আপোনালোকে হেল্পাৰগৰাকী আধাৰ নম্বৰটো ইয়াত ভৰাই দিব। আধাৰ কাৰ্ডটো ল'ব, লৈ পেলাই হেল্পাৰগৰাকী নম্বৰটো ইয়াত ভৰাব। নেইম, আধাৰ কাৰ্ডৰ মতে যিটো নেইম আছে সেই নেইমটো ইয়াত ভৰাই দিব হেল্পাৰগৰাকী। ডেট অফ বাৰ্থটো তেনেকৈ ভৰাই দিব, আধাৰ কাৰ্ডৰ মতে ভৰাই দিব। তাৰপিছত আছে জেণ্ডাৰ, মেল ফিমেল। হেল্পাৰগৰাকী ফিমেলেই থাকে, গতিকে ফিমেল বুলি ভৰাই দিব। তাত ক্লিক কৰিব। ইমেইলটো ইমান জৰুৰী নহয়, কাৰোবাৰ ইমেইল থাকিব পাৰে নাথাকিব পাৰে, যাৰ নাই তেওঁলোকে নভৰালেও হ'ব। মোবাইল নাম্বাৰটো হেল্পাৰগৰাকীয়ে নিজৰ নম্বৰটো ভৰাই দিব। ইয়াৰ্ছ অফ এক্সপিৰিয়েঞ্চ, কেইবছৰ এক্সপিৰিয়েঞ্চ আছে, মানে তেওঁ কেইবছৰ চাকৰি কৰিছে হেল্পাৰগৰাকীয়ে, সেইটো ইয়াত ভৰাই দিব। হায়েষ্ট কোৱালিফিকেশ্যন কিমান, মানে কাৰোবাৰ ইয়াত ক্লিক কৰিছোঁ চব প্ৰাইমেৰী এডুকেশ্যন, কিছুমানৰ আপোনাৰ 6 পাছ হ'ব পাৰে বা আপোনাৰ দ্বিতীয় শ্ৰেণী পাছ হ'ব পাৰে, তেনেকুৱা ধৰণৰ, সেইটো প্ৰাইমেৰী ভৰাব। কিছুমানৰ আকৌ আপোনাৰ মেট্ৰিক, হায়াৰ ছেকেণ্ডেৰী বা তেনেকুৱা ধৰণৰ পাছ হ'ব পাৰে 9, সেইবিলাক ছেকেণ্ডেৰী এডুকেশ্যন ভৰাব। তাতকৈ যদি ওপৰত থাকে বেচেলৰ ভৰাব, তাতকৈ ওপৰত থাকিলে মাষ্টাৰ ডিগ্ৰী ভৰাব। এইটো হৈ গ'ল। তাৰপিছত আছে অংগনবাদী চেণ্টাৰ। এতিয়া আপোনাৰ সেই হেল্পাৰগৰাকীয়ে যিটো চেণ্টাৰত কাম কৰে, এই হেল্পাৰগৰাকীয়ে চেণ্টাৰটোৰ নাম ইয়াত ভৰাই দিব। অংগনবাদী চেণ্টাৰ ক'ত, সেই হেল্পাৰগৰাকীয়ে অংগনবাদী চেণ্টাৰটোৰ ক'ডটো ইয়াত ভৰাব। ভৰাৰ পিছত আপোনালোকে ছাবমিট কৰিব, কিন্তু তাৰ আগত বেংক একাউণ্ট ডিটেইলছটো ভৰাব। বেংক একাউণ্ট ডিটেইলছটোৰ কাৰণে এইটো আছে, এইটো আমি ক্লিক কৰিম। ক্লিক কৰাৰ লগে লগে আছে নেইম এজ পাৰ বেংক একাউণ্ট। এই হেল্পাৰগৰাকী বেংক একাউণ্টৰ মতে যিটো নাম, সেই নামটো ইয়াত শুদ্ধকৈ ভৰাব। তাত IFC কোড, সেই হেল্পাৰগৰাকী বেংক পাছবুকখনত যিটো IFC কোড আছে সেই কোডটো ইয়াত ভৰাব। কোডটো ভৰাবৰ কাৰণে এই যিটো চাৰ্চ বুটন আছে, এই বুটনটোত ডাবল ক্লিক কৰিব। ডাবল ক্লিক কৰিলে বেংকৰ নামটো নিজে আহি যায়। বেংক নেমটো আপোনালোকে ভৰাব, IFC কোডটো আহি যাব। বেংক নেমটো আপোনালোকে ভৰাব, যাৰ যি বেংক আছে, হেল্পাৰগৰাকী যিটো বেংক আছে, যিটো বেংকত পাছবুকখন মানে খুলিছে, সেই বেংকটোৰ নামটো ইয়াত ভৰাব। বেংক একাউণ্ট নম্বৰটো হেল্পাৰগৰাকীয়ে পাছবুকখনৰ পৰা চাই ইয়াত ভৰাই দিব। কনফাৰ্ম বেংক একাউণ্ট নম্বৰ, আকৌ আপোনাৰ হেল্পাৰগৰাকীয়ে বা ৱৰ্কাৰগৰাকীৰ সহায়ত কনফাৰ্ম বেংক একাউণ্ট নম্বৰটো ইয়াত ভৰাই দিব শুদ্ধকৈ, যাতে ওপৰটোৰ লগত তলতো মিলে, শুদ্ধ হয়। কাৰণ তলতো আপোনালোকে নিজে দেখিব যে এইটো একাউণ্ট নম্বৰ। দেখাৰ পিছত আপোনালোকে এই যিটো ছাবমিট বুটন আছে, সেই ছাবমিট বুটনটোত ক্লিক কৰিলে আপোনাৰ হেল্পাৰগৰাকীৰ বেংক তথ্য ফিল আপ কৰা হৈ গ'ল। মানে হেল্পাৰগৰাকীৰ নাম পোষণ টকাৰ এপত সোমাই গ'ল। আৰু এই পোষণ টকাৰ এপত হেল্পাৰগৰাকীৰ নাম থাকিলেহে তেওঁ যিটো PLI বুলি থাকে, PLI ইণ্টাৰ্ণশ্বিপ, সেই PLI ইণ্টাৰ্ণশ্বিপৰ পইচাখিনি পাবলৈ সক্ষম হ'ব। গতিকে সকলোকে অনুৰোধ কৰিছোঁ, ৱৰ্কাৰগৰাকীৰ সহায়ত হেল্পাৰগৰাকীয়ে নিজৰ একাউণ্টৰ তথ্যখিনি পোষণ টকাৰ এপত এণ্ট্ৰি কৰিব। আৰু এই ভিডিঅ'টো আপোনালোকৰ কাৰণে আগবঢ়াইছোঁ, যাতে আপোনালোকে এইটো ভিডিঅ' চাই এই তথ্যখিনি পোৱাব পাৰে। ইয়াকে কৈ মই মোৰ চমু মন্তব্য সামৰণি পাইছোঁ। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব এনেকুৱা ধৰণৰ আৰু ভিডিঅ' পাই থাকিবলৈ। ধন্যবাদ।